মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আগত পিএলই এক্সামিনেশ্যনৰ কাৰণে আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকৰ সন্মুখত দি কৰিছোঁ তোমালোকে এইবিলাক ফলো আপ কৰিবা আমি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ এইটো তলৰ কোনটো ইয়াত আছে তলৰ কোনটো উক্তি সঁচা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো কিন্তু সঁচা ৰাইট ফাইন তাৰপিছত গ'ল তোমালোকৰ প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয়নে নহয় কিয় নহয় কাৰণ তোমালোকৰ চাবা -3 এটা অখণ্ড সংখ্যা ৰাইট গতিকে ই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে সৈছে নেক্সট প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা ইয়াও সঁচা নহয় কিয় সঁচা নহয় কাৰণ পূৰ্ণ সংখ্যাত তোমালোকৰ শূন্য আছে কিন্তু শূন্যটো আমাৰ আকৌ স্বাভাৱিক সংখ্যা নহয় নেক্সট কি আছিল প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়াও মিছা কিয় মিছা কাৰণ তোমালোকৰ 3/4 এটা পৰিমেয় সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় হোল নাম্বাৰ নহয় গল এইবিলাক তোমালোকে জানিবা এই চাৰিটা যে অপচন তোমালোকক ডিসকাস কৰা হল এই অপচন চাৰিটাৰ পৰা এটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চনটো হল তোমালোকৰ a to the power 0 equal to what সকলো সময়ত মনত ৰাখিবা anything to the power 0 ৰ মান কিমান হ'ব 1 হ'ব anything ধৰি লও তোমালোকে বুজাই দিছো ৰবা 5 to the power 0 লিখিলা ইয়াৰ মান কিমান হ'ব 1 হ'ব ইয়া যদি তোমালোকৰ স্কুল to the power 0 লিখা তেনে হলে তোমালোকৰ ইয়াৰ মান 1 হ'ব এতিয়া যদি তোমালোকৰ ফেভাৰাইট হানিসিংৰ যদি পাৱাৰ 0 কৰি দিয়া তথাপি ইয়াৰ মান কিমান হ'ব 1 হ'ব এইটো তোমালোকে জেনাৰেল ৰুল মনত ৰাখিবা আচ্ছা তলৰ কোনটো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যা হ'বৰ হলে এটা কোৱালিটি থাকিব কোনটো কোৱালিটি জানা যে ই নন ৰিপিটিং হ'ব মানে চাই এই সংখ্যাটো তোমালোকৰ ৰিপিট হোৱা নাই মানে আৰু নন টাৰ্মিনেটিং আৰু শেষো হোৱা নাই ৰিপিটো হোৱা নাই আৰু তোমালোকৰ শেষো হোৱা নাই সেই কাৰণে এইটো হ'ব তোমালোকৰ অপৰিমেয় সংখ্যা হ্যাঁ নেক্সট তোমালোকে চাবা ডি নাম্বাৰ অপচনটোত কি আছে 64 to the power 1/2 এইটো আমি কি দৰে সলভ কৰিব পাৰো 64 ক আমি লিখিব পাৰো 8 স্কয়াৰ ৰাইট 8 স্কয়াৰ তাৰে হোল টু দি পাৱাৰ কিমান হ'ব 1/2 এতিয়া এটাৰ মানে তোমালোকৰ এনেকা হল 2 into 1/2 8 to the power 2 into 1/2 কাটা কাটি কৰিলা এইটো কাটি দিলা 8 to the power 1 8 to the power 1 মানে কিমান 8 ইয়াতো তোমালোকে এটা বস্তু মনত ৰাখিবা যে এনিথিং টু দি পাৱাৰ 1 ইকুৱেল টু সেইটোই হ'ব এনিথিং এ হ'ব এই ৰুলটো তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকৰ আহিল মাত্ৰা এই মাত্ৰাবিলাক তোমালোকে হয়তো গমে পোৱা যে এইটো এটা তোমালোকৰ বহুপদ ৰাশি ইয়াত চাবা তোমালোকৰ ভেৰিয়েবল হল y ৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 8 y ৰ হাইয়েষ্ট পাৱাৰ তাৰ কি ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ যেটো থাকে হেতু তোমালোকৰ মাত্ৰা সেইকাৰণে ইয়াত তোমালোকৰ আনসাৰ হ'ব 8 নেক্সট তোমালোকৰ আছে ইয়াত x - 1 px ৰ এটা উৎপাদক গতিকে এই ক্ষেত্ৰত তোমালোকৰ k ৰ মান কিমান হ'ব বুজাই দিছো ৰবা আচ্ছা k - 1 = 0 তানে এই ক্ষেত্ৰত তোমালোকৰ k x ৰ মান কিমান হ'ব 1 হ'ব তেনে হলে তোমালোকে এই জায়গাটোত যেটো ৰাশি আছে সেই ৰাশিটোৰ x ৰ জায়গাত তোমালোকে 1 বহাই দিয়া x স্কয়াৰ আছে নহয় তেনে হলে তোমালোকে লিখা 1 স্কয়াৰ প্লাস x আছে নহয় x ৰ জায়গাত 1 প্লাস k আছে নহয় গতিকে যেহেতু ই 0 হয় 0 লিখিলা 1 স্কয়াৰ মানে কিমান হ'ব 1 1 + 1 ইয়াত 2 হ'ব 2 + k = 0 which implies k ৰ মান কিমান হ'ব ইফালে আহিলে -2 হ'ব গতিকে তোমালোকৰ -2 যেটো অপচন আছে হেতু তোমালোকৰ ৰাইট এনেকৈ এইবিলাক সলভ কৰা হয় এই 4 নম্বৰ অপচনটো তোমালোকৰ ৰাইট গল নেক্সট তলত দিয়া কোনটো সত্য এই সত্যবিলাক মই ডিসকাস কৰাই দিছো এনেকা এটা কোৱেশ্চন থাকিবই তোমালোকে লক্ষ্য কৰা ফাৰ্স্ট অফ অল ইফালে চোৱা এই যে এইটো তোমালোকৰ সমীকৰণ দিয়া আছে নহয় ইয়াত তোমালোকৰ x ৰ হাজাৰ মান বহাব পাৰিবা তাৰ বিনিময়ত তাৰ বিপৰীতে y ৰ হাজাৰ মান তোমালোকে পাবা তাৰনে অসংখ্য এটা অদ্বিতীয় সমাধান আছে এটো নহয়
ৰাইট তাৰপিছত মাত্ৰ দুটা সমাধান আছে ইয়াও হ'ব নোৱাৰে অসীম সংখ্যক সমাধান এইটো তোমালোকৰ ৰাইট হয় নাই যেহেতু x আৰু y কোনো ডেফিনিশ্যন ইয়াত দিয়া নাই x ৰ যিকোনো মান তোমালোকে বহালে y ৰ যিকোনো মান তোমালোকে পাব পাৰিবা নেক্সট কোৱেশ্চনটো হ'ল কি তোমালোকৰ এই ৰেখাডালৰ ওপৰত নথকা বিন্দুটো হৈছে এটা তোমালোকে কৰিবা কি যেহেতু সময়ৰ নাটনি তোমালোকে যিকোনো এটা ভ্যালু পুট কৰিবা চাবা তোমালোকে যদি ইয়াত x ৰ জাগাত -2 পুট কৰা -2 * 2 4 হ'ব হয়নে -4 হ'ব আৰু ইফালে y ৰ মান পাবা গৈ তোমালোকে -4 ইফালে গ'ল মানে +4 হৈ গ'ল +4 আৰু ইয়াত 1 আছে নহয় 1 ইফালে গ'ল মানে তোমালোকৰ 3 হ'ল তেন্তে y ৰ মান কিমান হ'ব 1 হ'ব তেতিয়া তাৰ মানে এইটো হ'ব তোমালোকৰ ৰাইট অপচন আচ্ছা নেক্সট x অক্ষৰ পৰা এই কোৱেশ্চনটো হৈছে x অক্ষৰ পৰা p বিন্দুটোৰ দূৰত্ব হ'ল p বিন্দুৰ দূৰত্ব কিমান হ'ব এই ক্ষেত্ৰত এইটো তোমালোকক বুজাবলগীয়া বস্তু ৰব মই বুজাই দিছো ফাৰ্স্ট অফ অল এনেকা অক্ষ থাকিল নহয় তাৰ পিছত x ৰ মান 1 2 আৰু y ৰ মান কিমান বুলি কৈছে 3 বুলি কৈছে ফাইন ৰবা y ৰ মান হ'ল তোমালোকৰ 3 এটো 1 2 3 মানে এইটো বিন্দু মানে এনেকে যেতিয়া তোমালোকে আঁকিবা এটা তোমালোকৰ ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ ইয়াৰ মান 2 আৰু ইয়াৰ মান 3 এতিয়া তোমালোকে স্কয়াৰ কৰিলে পাইথাগোৰাছৰ সূত্ৰ যদি এপ্লাই কৰা তেতিয়াহলে এই যে তোমালোকৰ ডিসটেন্সটো ৰঙা আখৰে দিছো এই ডিসটেন্সটো পাবা কেনেকৈ পাবা 2 স্কয়াৰ প্লাস 3 স্কয়াৰ 2 স্কয়াৰ মানে কিমান হ'ব তোমালোকৰ ইয়াত ৰুট হ'ব কিন্তু দেই 2 স্কয়াৰ মানে 4 আৰু 3 স্কয়াৰ মানে 9 তেতিয়াহলে কিমান হ'ল 2 স্কয়াৰ প্লাস 3 স্কয়াৰ ইকুৱেল টু কিমান হ'ব √13 √13 তোমালোকৰ অপচনত আছে নে আচ্ছা x অক্ষৰ পৰা গৈছে কিন্তু দেই মূল বিন্দুৰ পৰা নহয় মূল বিন্দুৰ পৰা দূৰত্ব হলে তোমালোকৰ -30 √13 হ'ব আৰু যেহেতু মূল বিন্দুৰ পৰা কৈছে x অক্ষৰ পৰা কৈছে তেনলে x অক্ষৰ পৰা ইয়াৰ দূৰত্ব হ'ব 3 কিমান হ'ব 3 মানে y ৰ মানটো বহালে হ'ল y ৰ মানটো কিমান আছে ইয়াত 3 আছে নহয় এই 3 গতিকে তোমালোকৰ 3 নম্বৰ অপচনটো কাৰেক্ট নেক্সট তোমালোকৰ আছে কি দুডাল ৰেখাই কিমানটা বিন্দুত ছেদ কৰে দুডাল ৰেখাই সকলো সময়ত মনত ৰাখিবা এটা বিন্দুত ছেদ কৰে এটা বিন্দুতহে ছেদ কৰিব পাৰে কিন্তু কন্ডিশন হ'ল কি ৰেখা দুডাল সৰল ৰেখা হ'ব লাগিব এই যে দুডাল সৰল ৰেখাই মাত্ৰ এটা বিন্দুতহে ছেদ কৰিব পাৰিব এই কেইটা তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট তোমালোকে ফলো আপ কৰিবা যদি এই কেইটা কোশ্চেন নাহে কিন্তু এনেকা কোশ্চেনে আহিব এই কেইটা জানিলে তোমালোকৰ বহুত আগুৱাই যাব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবি না পাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ